নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে BS4 আৰু ইঞ্জিন আৰু BS6 ইঞ্জিনৰ বিষয়ে। BS4 ইঞ্জিন আৰু BS6 ইঞ্জিনৰ মাজত কি পাৰ্থক্য আছে, এই দুটা কিহৰ কাৰণে BS4 ইঞ্জিনৰ ঠাইত BS6 ইঞ্জিন আহিল আৰু এই দুটাৰ ভিতৰত কোনটো বেছি ভাল, তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানো আহক কি কাৰণৰ ফলত BS4ৰ পৰা BS6 ইঞ্জিন আহিল। আমি সকলোৱে জানো যে যেতিয়া আমাৰ গাড়ীখনৰ ইঞ্জিনটো ষ্টাৰ্ট হয়, তেতিয়া গাড়ীখন চলাৰ ফলত গাড়ীখনৰ চাইলেঞ্চাৰৰ যোগেদি ধোঁৱা ওলায় আৰু এই ধোঁৱাত বহুত কিছুমান গেছ মিহলি হৈ থাকে। এই গেছবোৰ আমাৰ পৰিৱেশ হওক বা আমাৰ মানুহৰ স্বাস্থ্যৰে হওক, দুয়োটাৰ কাৰণে অপকাৰী হয়। সেইকাৰণে ভাৰত চৰকাৰে সময়ে সময়ে ইঞ্জিন বনোৱা কোম্পানীবোৰক ইঞ্জিনটোত কিছুমান সালসলনি কৰিবলৈ কয়, যাতে এই চাইলেঞ্চাৰৰ পৰা ওলোৱা আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক গেছবোৰ কমকৈ ওলায়। এই ফটোখনত আপুনি দেখিবলৈ পাইছে যে BS4ৰ গাড়ীবোৰৰ ক্ষেত্ৰত চৰকাৰে প্ৰতি কিলোমিটাৰত চাইলেঞ্চাৰৰ পৰা 1.970 গ্ৰাম কাৰ্বন মন'ক্সাইড গেছ ওলাব পাৰিব বুলি নিৰ্দেশ দিছিল। কিন্তু BS6ৰ ক্ষেত্ৰত এই গেছৰ ওলোৱাৰ পৰিমাণ কমাই 1.00 গ্ৰাম কৰিলে, অৰ্থাৎ প্ৰতি কিলোমিটাৰত চাইলেঞ্চাৰৰ পৰা 1.0 গ্ৰাম কাৰ্বন মন'ক্সাইড গেছ ওলাব পাৰিব বুলি চৰকাৰে নিৰ্দেশ দিছিল। আৰু যদি এই তথ্যমতে নহয়, তেনেহ'লে ভাৰত চৰকাৰে ইঞ্জিনটোক এপ্ৰুভেল নিদিয়ে। হাইড্ৰ'কাৰ্বন গেছৰ ক্ষেত্ৰত BS4ৰ গাড়ীবোৰত কোনো ধৰণৰ সীমাবদ্ধতা নাছিল, কিন্তু BS6 ইঞ্জিনৰ ক্ষেত্ৰত এইটো প্ৰতি কিলোমিটাৰত 0.10 গ্ৰামহে ওলাব পাৰিব বুলি ভাৰত চৰকাৰে সীমাবদ্ধ কৰি দিছিল। তাৰ পিছত নাইট্ৰজেন অক্সাইডৰ ক্ষেত্ৰতো BS4ৰ ইঞ্জিনবোৰত প্ৰতি কিলোমিটাৰত 0.39 গ্ৰামলৈকেহে আছিল, কিন্তু BS6ৰ গাড়ীবোৰত এইটো কমাই 0.06 গ্ৰাম প্ৰতি কিলোমিটাৰলৈকে নিৰ্ধাৰণ কৰিছিল। যিহেতু নাইট্ৰক্সাইড গেছটো বহুত হানিকাৰক, সেইকাৰণে ইয়াক 0.06 গ্ৰামলৈ কমোৱা হ'ল। তাৰপিছত পাৰ্টিকুলেট মেটাৰৰ ক্ষেত্ৰত BS4ৰ ইঞ্জিনত কোনো ধৰণৰ সীমাবদ্ধতা নাছিল, কিন্তু BS6ৰ ইঞ্জিনবোৰত 0.0045 গ্ৰাম প্ৰতি কিলোমিটাৰত উলিয়াব পাৰিব বুলি নিৰ্ধাৰণ কৰি দিছিল। তাৰপিছত BS4 আৰু BS6ৰ গাড়ীবোৰৰ ক্ষেত্ৰত মেইনলি পৰিৱৰ্তন আহিছিল ফিউল ইনজেক্টৰত। আপোনালোকে হয়তো বহুতে জানে যে BS4ৰ প্ৰায়বোৰ গাড়ীত বা বহুত গাড়ীতে কাৰ্বুৰেটৰ আহিছিল আৰু বহুত কম গাড়ীতে ফিউল ইনজেক্টৰ আহিছিল। কিন্তু BS6ৰ গাড়ীবোৰত আমি ফিউল ইনজেক্টৰ দেখিবলৈ পাওঁ। এতিয়া এই কাৰ্বুৰেটৰ আৰু FIৰ মাজত কি ডিফাৰেঞ্চ আছে চাওক। কাৰ্বুৰেটৰত কি আছিল, কাৰ্বুৰেটৰত আমি ইঞ্জিনৰ ভিতৰত যি এয়াৰ আৰু ফিউলৰ মিশ্ৰণ যায়, সেইটো আমি মেনুৱেলি নিজেই ঠিক কৰিব পাৰিছিলোঁ। অৰ্থাৎ ইঞ্জিনটোৰ ভিতৰত কম্বাশ্যনৰ সময়ত কিমান পৰিমাণৰ তেল আৰু কিমান পৰিমাণৰ এয়াৰ যাব, সেইটো আমি নিজেই মেনুৱেলি ঠিক কৰিব পাৰিছিলোঁ। লগতে কাৰ্বুৰেটৰ থকা গাড়ীবোৰত এনেকুৱা এটা পাৰ্ট আছিল, যাৰ যোগেদি আমি ফিউল যোৱাটো অন অফ বা ৰিজাৰ্ভ কৰি নিজেই মেনুৱেলি ঠিক কৰিব পাৰিছিলোঁ। কিন্তু FI থকা বাইকবোৰত ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিট থাকে, যাক চমুকৈ ECU বুলি কোৱা হয়, আৰু এই ECUটোত বহুত কিছুমান চেঞ্চৰ জড়িত হৈ থাকে। এই চেঞ্চৰবোৰৰ লগত ECUৱে নিজে লগ লাগি ইঞ্জিনৰ ভিতৰত কিমান পৰিমাণৰ এয়াৰ আৰু কিমান পৰিমাণৰ ফিউল যাব সেইটো নিৰ্ধাৰণ কৰে, আৰু সেইকাৰণে ইয়াক মেনুৱেলি কণ্ট্ৰল কৰিব নোৱাৰি আৰু অট'মেটিকেলি নিজে এয়াৰ আৰু ফিউল মিক্সাৰটো ইঞ্জিনৰ ভিতৰলৈ পঠিয়াই দিয়ে। সেইকাৰণে FI থকা বাইকবোৰত কাৰ্বুৰেটৰ থকা বাইকবোৰতকৈ অকণমান পাৰফৰ্মেঞ্চ বেছি দেখিবলৈ পোৱা যায়। কিন্তু যদি BS3 বা BS4ৰ ইঞ্জিনটোক ভালদৰে টিউন কৰা হয়, তেনেহ'লে ইয়াৰ পাৰফৰ্মেঞ্চটো BS6 বাইকতকৈ বহুত বেছি ভাল দেখিবলৈ পোৱা যায়। মেইনটেনেঞ্চৰ ক্ষেত্ৰত BS4ৰ ইঞ্জিনবোৰ বেছি ভাল, কিয়নো ইয়াৰ পাৰ্টছবোৰৰ দাম তুলনামূলকভাৱে BS6তকৈ কম, আৰু ইয়াৰ ছাৰ্ভিচিং কষ্ট যোনটো হয় সেইটো কম হয় BS6ৰ তুলনাত। তাৰ লগতে যিহেতু BS4 ইঞ্জিনবোৰত ইমান বেছি জটিলতা নাথাকে, সেইকাৰণে BS4ৰ ইঞ্জিনবোৰ সাধাৰণ মেকানিকেও অলপ চলপ খুলিব পাৰে, কিন্তু BS6ৰ ইঞ্জিনবোৰত বহুত কিছুমান চেঞ্চৰ লাগি থাকে, সেইকাৰণে ইয়াৰ ভিতৰৰ পাৰ্টছবোৰৰ দাম বেছি হয়, আৰু যিকোনো মেকানিকে ইঞ্জিনৰ কাম কৰিব নোৱাৰে, আৰু সেইকাৰণে ইয়াৰ মেইনটেনেঞ্চ কষ্টটো অকণমান বেছি হয়।
একেবাৰে শেষত BS6ৰ এটা সুবিধা আছে, যিটো হৈছে BS6ৰ গাড়ীবোৰত কেতিয়াও তেলৰ চিন্তা কৰিবলগীয়া নহয়। অৰ্থাৎ আপুনি তেলখিনি একেবাৰে শেষ কৰিলে, তাৰপিছত আৰু অলপমান তেল ভৰালে, আৰু তাৰপিছত আৰু শেষ কৰিলে, তাৰপিছত এনেকৈ চলাই থাকিলেও ইঞ্জিনটো সোনকালে বেয়া নহয়। কিন্তু BS6ৰ গাড়ীবোৰত যিহেতু ফিউল ইনজেক্টৰ থাকে, সেইকাৰণে মিনিমাম 2 বা 3 লিটাৰমান তেল ৰাখিব লাগে। আৰু যদি আপুনি বাৰে বাৰে এইটো এনেকৈ চলাই যে তেল শেষ হোৱাৰ পিছত একেবাৰে নতুনকৈ ভৰাই, তাৰপিছত আকৌ এবাৰ তেল শেষ হয়, তাৰপিছত আকৌ চলাই, এনেকুৱাকৈ কৰি থাকিলে আপোনাৰ ফিউল ইনজেক্টৰটো সোনকালে বেয়া হোৱাৰ চান্স থাকে। আৰু ফিউল ইনজেক্টৰটো বেয়া হোৱাৰ ফলত অকণমান খৰচাও বেছি হয়। সেইকাৰণে এই ক্ষেত্ৰত BS4ৰ ইঞ্জিনটো BS6তকৈ বেছি ভাল বুলি মই ভাবোঁ। ইয়াৰ লগত মই এটা কথা ক'ব বিচাৰোঁ, যদি আপুনি ভাৰত ষ্টেজ BSৰ বিষয়ে বেছি ভালদৰে জানিব খোজে, তেন্তে মই আগতে এটা ভিডিঅ' তাৰ ওপৰত বনাই থৈ দিছোঁ, যিটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। আৰু যদি আপুনি চাব বিচাৰে তেন্তে চাব পাৰে। আৰু মই FI আৰু ফিউল ইনজেক্টৰৰ ভিতৰতো এটা ডিটেইল ভিডিঅ' বনাই থৈ দিছোঁ, য'ৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে BS4 আৰু BS6 ইঞ্জিনৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।